আমগুৰি মৰিয়নি হৈ যোৰহাটলৈ গৈছে সেই পথেৰে আগবাঢ়িছো আৰু এই পথটোৱে দেখা গৈছে ৰাহুল গান্ধীৰ সেই বিশেষ বাছখন আপোনালোকে সেই বিশেষ বাছখন আছে আৰু পথৰ দাঁতিত বিভিন্নজনে ৰাহুল গান্ধীক সম্ভাষণ জনাইছে বা ভাৰত জোড়ো ন্যায় যাত্ৰাত যিসকলে অংশ লৈছে তেওঁলোকক সম্ভাষণ জনাইছে বিভিন্নজনে। ৰাহুল গান্ধী এই মুহূৰ্তত বাছৰ ভিতৰত আছে, বাছেৰে এই যাত্ৰা কৰিছে। যিহেতু ইতিমধ্যে উল্লেখ কৰিছিল যে ভাৰত জোড়ো যাত্ৰাতকৈ এই যাত্ৰা যদি পৃথক হ'ব, এই যাত্ৰাত পদযাত্ৰাৰ সলনি বাছ যাত্ৰা কৰিব আৰু ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত ৰাহুল গান্ধী পদযাত্ৰাও কৰিব, জনসভা তেওঁ সম্বোধন কৰিব। গতিকে এই মুহূৰ্তত যিখন বাছ সেই বাছ আগবাঢ়িছে মৰিয়নি অভিমুখে। আৰু সমান্তৰালকৈ মই এই কথাটো ক'ব বিচাৰিছো যে হালুৱাটিঙত যেতিয়া যিখন সভা অনুষ্ঠিত হৈছিলে সেই সভাৰ মাজতে আচলতে দেখা গৈছিলে ৰাহুল গান্ধীক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা অৰ্পণ কৰা হৈছে। এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যিটো কাৰ্যসূচীৰ এটা অংশ, এই অংশটো আনুষ্ঠানিকভাৱে যিখন ভাৰত জোড়ো কাৰ্যসূচী অংশস্বৰূপে ৰাষ্ট্ৰীয় পতাকা অৰ্পণ কৰিছে। অমৰেন্দ্ৰ ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।